আপোনাৰ লগত মিত্ৰতা কৰাত তেওঁ বৰ বিশেষ আগ্ৰহ প্ৰকাশ নাই কৰা এতিয়ালৈকে নাই কৰা আৰু মোৰ যিবোৰ তথ্য আছে সেই তথ্যমতে তেওঁ আপোনাক বাদ দি বাকী বিৰোধী মঞ্চৰ বাকী বহুত নেতাৰ লগত অনানুষ্ঠানিক আলোচনা অব্যাহত ৰাখিছে তে আপুনি ভাবে নেকি যে আপোনাক বাদ দি পেলাই বিৰোধী মঞ্চটো হৈ যাবগৈ পাৰে মইতো নাজানো কথাটো কিন্তু এটা বস্তু অসত্য কিন্তু যে আমাৰ লগত আলোচনাত বহা নাই আলোচনাত গৌৰৱ আৰু মই বহিছো যথেষ্ট সময় আলোচনাত বহিছো আৰু আলোচনাত এতিয়ালৈকে কংক্ৰিট ৰিজাল্ট একো ওলোৱাগে নাই আপোনালোকে কি কথা পাতি আছে কি আলোচনা কৰি আছে আলোচনা চলি আছে মানে সব কথা ক'বলৈও দিগদাৰ আলোচনা চলি আছে কিন্তু গৌৰৱ গগৈয়ে কৈছে যে আনুষ্ঠানিক গোটেই প্ৰক্ৰিয়াটো ছেপ্টেম্বৰৰ পৰাহে আৰম্ভ হ'ব একজেক্টলি মানে কথাটো এনেকুৱা যে আজিৰ দিনটোত অসমৰ সকলো বিৰোধী ৰাজনৈতিক দল এক্সেপ্ট কংগ্ৰেছ আটাইবিলাকে বিৰোধীসকল ঐক্যবদ্ধ হোৱাৰ কাৰণে আগ্ৰহী হৈ আছে আপুনি দেওবাৰৰ সভাটো এই কথাটো কৈছে একদম আগ্ৰহী কাৰণ আমি সদায় কথা পাতি থাকো ইজনে সিজনৰ লগত আমি সদায় কথা পাতি থাকো তাৰ পাছত আমি আসলে একেলগে আছিলোতো আপোনালোকেতো জানেই আৰু যে এমপি ইলেকশ্যনৰ পাছত আমি সব পাৰ্টি একলগ হৈ গৈছিলো কিন্তু আপোনাৰ যেতিয়া বিহালী ইলেকশ্যন হল গৌৰৱেই কংগ্ৰেছ দলে সেই বিহালী ইলেকশ্যনত অকলশৰীয়াকৈ ইলেকশ্যন খেলাৰ সিদ্ধান্ত লোৱাৰ কাৰণে আমাৰ এলায়েন্সটো ভাগি গ'ল তাৰপিছত কেইবাবাৰো আনুষ্ঠানিক অনানুষ্ঠানিকভাৱে এইবিলাক কথা পাতি থকা হৈছিলে আৰু ভূপেন বৰা ডাঙৰীয়াৰ লগত মোটামুটি ধৰণে আমাৰ ফাইনেল হৈ গৈছিলে যে আমি এলায়েন্স কৰিমেই আৰু তাৰপিছত ভূপেন বৰা ডাঙৰীয়া আকৌ সভাপতি পদৰ পৰা তেখেত আঁতৰিল গৌৰৱ গগৈ আহিলে গতিকে গৌৰৱ গগৈ অহাৰ পাছত ডেফিনেটলি অলপ সময়ো লাগে সভাপতি হৈছে অকমান সময়ো লাগে কিন্তু আমি চেষ্টা কৰি আছিলো যে যিমান পাৰি সোনকালে এলায়েন্সটো হ'ব লাগে আৰু গৌৰৱ গগৈয়ে পিছুৱাই আছে গৌৰৱ গগৈৰ কথাটো হ'ল যে ছেপ্টেম্বৰৰ আগত আলোচনাটো তেওঁ কৰিব নোখোজে মানে ইনফৰ্মেলটো কৰিব খোজে কিন্তু যেটো বাস্তৱতে এলায়েন্স কৰাৰ যেটো কথাটো সেইটো তেওঁ ছেপ্টেম্বৰৰ আগত কৰিব নোখোজে ছেপ্টেম্বৰ মাহটো তেওঁ কিয় নিৰ্ধাৰণ কৰিছে বুলি আপোনাৰ ধাৰণা মই হেতু নাজানো মানে মই ৬টা মান ক্ৰছ কুৱেশ্যনো তেখেতক সুধিছিলো কি উত্তৰ পালে উত্তৰ এটাই যে অখিলা ছেপ্টেম্বৰত আমি কথা পাতিম নহয় 10 ছেপ্টেম্বৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানৰ লগত জড়িত বিষয়বোৰ উপস্থাপন কৰিব সকলো সত্য ফাদিল কৰিব কোট আন কোট আৰু গৌৰৱ গগৈয়ে সময় লৈছে ছেপ্টেম্বৰতে বিৰোধীৰ এলায়েন্সৰ আনুষ্ঠানিক আলোচনা আৰম্ভ হ'ব এই দুটাৰ মাজত কিবা সংযোগ আপুনি বিচাৰি পায় নেকি মই তো নাজানো মানে কিন্তু আপুনি যেতিয়া ৬টা মান ক্ৰছ কুৱেশ্যন কৰিছে তাৰ পিছতো গৌৰৱ গগৈয়ে আপোনাক একেটা কথাই কৈ আছে মানে গৌৰৱৰ হেতু খুব ভাল গুণ আছে আমি ধৰক আমাক ক্ৰছ কুৱেশ্যন কৰিলে আমি ধৰক আমাৰ ভিতৰত যিখিনি কথা আছে সব কৈ দিও গৌৰৱ গগৈয়ে নকয় ধৰক আপুনি মোক এতিয়া যদি ৩টা ৪টা ক্ৰছ কুৱেশ্যন কৰি দিয়ে কিনো এইবিলাক লুকুৱাই থম সবে জানিব লাগে এনেকে বুলি কৈ দিম আমি কথাটো কিন্তু আপোনাৰ গৌৰৱ যিহেতু মানে গৌৰৱে যিহেতু কথাটো ক'ব নোখোজে গতিকে আপোনালোকে মইতো ভাবো যে এতিয়া আচলতে অসমৰ মানুহে কংগ্ৰেছকে কেৱল সুধিব লাগে আৰু এলায়েন্সটো হ'ব না নাই আমি সবে এলায়েন্স কৰিবলৈ ৰেডি বহুতে উলিয়াই আছিলে যে নহয় আমাৰ মাজত আপুনি যেনেকৈ কৈ আছে যে অখিল গগৈৰ লগত গৌৰৱ গগৈ কিবা পাৰ্চনেল সংঘাত আছে নেকি নাই পাৰ্চনেল সংঘাত তেনেকুৱা মোক বা যেনেকৈ ধৰক অখিল গগৈৰ লগত নকৰিব নেকি এনেকুৱা ধৰণৰ কথা কৈ আছিলে কিন্তু সেইটো নহয় এই কাৰণে যে মোৰ লগত যেনেকৈ আলোচনা কৰিছে মোৰ লগততো যথেষ্ট সময় দীঘলীয়াকৈ আলোচনা কৰিছে ৪৫ মিনিট মান ঠিক তেনেকৈ মই যিমান দূৰ জানো লুৰিনৰ লগতো
কৰিছে মোক যিদিনা লগ পাইছে তাৰ পিছদিনা নে তাৰ পিছদিনা লুৰিণকো লগ পাইছে গতিকে অকল দুজন মানুহৰ লগতে তেওঁ এতিয়ালৈকে কথা পাতিছে বুলি মই জানো এতিয়ালৈকে মই জানো আপুনি আৰু লুৰিণ আচ্ছা গতিকে যেহেতু আমাক যথেষ্ট সময় দিছে কথা পাতিছে গতিকে কেনেকেনো কওঁ যে ৰাইজৰ দলক বাদ দি তেওঁ এলায়েন্স কৰিব খুজিছে বৰং মই তেওঁৰ পৰা যেটো কথা বুজি পাইছো তেওঁৰ লগত দীঘলীয়াকৈ আলোচনা কৰি 45 মিনিট মান সময় ধৰি আলোচনা কৰি মই তেওঁৰ পৰা যেটো বুজি পাইছো যে তেওঁ ক'ব খুজিছে যে নাই প্ৰথমতে আমি আমাৰ কংগ্ৰেছ দলৰ সংগঠন বহাম মই তেওঁক বাৰম্বাৰ কৈ আছো যে এটো সমান্তৰাল হ'ব লাগে দুইটা সমানে চলিব লাগে দুইটা সমানে সংগঠনো বহাব লাগে আৰু ইউনাইটেড ফ্ৰণ্টটো হ'ব লাগে একেলগতে তেওঁ কৈ আছে যে না একদম সাংঘাতিক ধৰণে সংগঠন বেয়া হৈ আছে গতিকে সংগঠন বহোৱাটো মোৰ প্ৰথম কাম মই কৈ আছো যে ঠিক আছে সংগঠন যদি বেয়া হৈ আছে আৰু যদি হেতু বহোৱাটোৱে মেইন কাম হয় তেতিয়া হলে ঠিকই আছে যদি ধৰক কংগ্ৰেছে ইমানটা সিটত খেলিব বুলি ভাবে আৰু যেহেতু সংগঠন বেয়া আছে গতিকে হেগিটা সিটত কনসেন্ট্ৰেট কৰিলে তেওঁৰ কাৰণে বেছি প্ৰফিটেবল হ'লহেঁতেন কাইলৈ 126 তাতে প্ৰিপাৰেচন কৰিব আমাক কিছু সিট এৰি দিব লাগিব অন্য পাৰ্টিবিলাকক কিছু সিট এৰি দিব লাগিব যদি এৰি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ প্ৰিপাৰেচনখিনিটো এনেই গুচি যাব অথলে যাব এবাৰৰ কাৰণে অন্তত 26ৰ কাৰণে আৰু 26ৰ কাৰণে অসমৰ প্ৰত্যেকজন সংবেদনশীল মানুহ প্ৰত্যেকজন গণতান্ত্ৰিক মানুহ প্ৰত্যেকজন এন্টি কমিউনেল মানুহে এটাই কথা ভাবি আছে যে 26ত যেনে তেনে লগ হৈ বিজেপিক হৰুৱাব লাগে মই বিৰোধী ঐক্যৰ প্ৰসংগলৈ পুনৰ আহিম তাৰ আগতে মই এটা কথা সুধিব বিচাৰিছো হেতু হল বিহাৰত ঘটনাটো আপুনি গম পাইছে যে ইন্টেনসিভ ৰিভিজন হৈ আছে ইলেক্টৰেল ৰোলৰ ভোটাৰ তালিকাখন তেওঁলোকে ইন্টেনসিভ ৰিভিজন কৰাৰ কাৰণে সাজু হৈছে 26 জুলাই অন্তিম দিন ফৰ্ম জমা দিব লাগিব 18 বিধ আইটেম আছে তাৰ যিকোনো এবিধ আইটেম জমা দিব লাগিব কোনে দিব লাগিব 1987 চনৰ পিছত যিসকল জন্ম হৈছে তেওঁলোকৰ ভোটাৰ তালিকাত নাম থাকিলেও তেওঁলোকে তেওঁলোকৰ পিতৃ মাতৃৰ বাৰ্থ সাৰ্টিফিকেট জন্ম প্ৰমাণ পত্ৰ দিব লাগিব পিতৃ মাতৃৰ জন্ম প্ৰমাণ পত্ৰটো এতিয়া আছিলে জানো মই এই প্ৰশ্নটো আপোনাক সুধিব খুজিছো মোৰ ছোৱালীজনী 2001 চনত জন্ম হৈছে তাই যদি এতিয়া আমাৰ এই বিহাৰৰ যেটো ৰিভিজন হেতু অসমত হ'ব কেৰালাত হ'ব আৰু বেংগলত হ'ব অসমত হ'ব এটা প্ৰিপাৰেচন চলি আছে অসমত হ'ব কেৰালাত হ'ব আৰু বেংগলত হ'ব এই তিনিখন ষ্টেট তেওঁলোকে লক্ষ্য কৰি লৈছে তেওঁলোকে অলৰেডি মহাৰাষ্ট্ৰত এই কামটো কৰিটো বৰবাদ কৰি দিলে গোটেই হয় এতিয়া মোৰ ছোৱালীজনীও 2001ত জন্ম হৈছে এতিয়া তাইৰ ভোটাৰ তালিকাত নাম আছে এতিয়া যদি ইন্টেনসিভ ৰিভিজন হয় মোৰ ছোৱালীজনীয়ে যদি মাক আৰু দেউতাকৰ প্ৰমাণ পত্ৰ বিচাৰে মইতো মোৰ জন্মৰ প্ৰমাণ পত্ৰ দিব নোৱাৰো কাৰণ আমাৰ দিনত জন্মৰ প্ৰমাণ পত্ৰ নাছিল আমাৰ মেট্ৰিকৰ সাৰ্টিফিকেটৰ যেটো বয়স সেইখনে প্ৰমাণ পত্ৰ গতিকে এই কথাটো কেনেকে এইটো এই নিৰাধাৰ কথা এটা কেনেকে চলাই আছে আজি এতিয়া ইলেকশন কমিশনে কালি হাত দাঙি দিছে সুপ্ৰিম কোৰ্টে ক'লে যে এটো নহব তেতিয়া তাৰ নহয় সুপ্ৰিম কোৰ্টে কোৱাৰ আগতে ইলেকশন কমিশনে ক'লে যে সদ্যহতে ফৰ্ম জমা দিলে হ'ব নথিপত্ৰ আমি পিছত প্ৰকাশ কৰিম পিছত আমি চেক কৰিম এই ধৰণৰ ঘটনাবিলাক কিয় কৰি আছে গগৈ মানে একচুয়ালি মানে এটো আসলতে বোধহয় যোৱাবাৰৰ আমাৰ যেটো এমপি ইলেকশন সেই এমপি ইলেকশনৰ পৰাই এই কামটো আৰএসএস আৰু বিজেপিয়ে কৰিছে যোৱাবাৰ এমপি ইলেকশনতো মেজৰ ষ্টেট বিলাকত এই কামটো কৰিছে আসলতে আমাৰ ইয়াতো ইতিমধ্যে ডিলিমিটেশনৰ সময়ত এবাৰ পঞ্চায়তত বহুত মানুহে ভোট দিবলৈ পোৱা নাই কিয় এটো কথা মই নাজানো কি বহুত মানুহে আপুনি খবৰ লওক বহুত মানুহে ভোট দিবলৈ পোৱা নাই কিয় কিবা হিচাপত হেতি কিবা চৰকাৰী ধৰণে কিবা এটা কৰি হিয়তি মানুহবিলাকক ভোট দিবলৈ দিয়া নাই বহুত মানুহৰ ভোটাৰ তালিকাত নাম আছে ভোটাৰ তালিকাত মানে নামেই নাইকিয়া হৈ গ'ল পঞ্চায়ত ভোটাৰ তালিকাত পঞ্চায়ত এনে আগৰখনত আছে পঞ্চায়ত ভোটাৰ তালিকাত নাম নাই এবাৰ তো বোধহয় আমাৰ আসলতে ডিলিমিটেশনৰ জৰিয়তে ইতিমধ্যে তেওঁলোকেতো মোটামুটি কাৰ্যসূচীটো কৰিয়ে পেলালে হিন্দু মুছলমান কৰি পেলালে জনগোষ্ঠী ৱাইজ ভাগ কৰি পেলালে সাপোজ আহোম মানুহে বিজেপিক বেয়া পায় আহোম মানুহৰ সিটটো কমাই দিলে মুছলমান মানুহে বিজেপিক বেয়া পায় মুছলমানৰ সিটটো কমাই দিলে এনেকে জনগোষ্ঠী ৱাইজ চাহ শ্ৰমিক তেওঁলোকে চাহ শ্ৰমিকক খুব ভাল পাওঁ বুলি কয় চাহ শ্ৰমিকৰ সমষ্টিও কমাই দিলে নহয় মানে একদম মানে এনেকুৱা
তেওঁলোকৰ যিটো হিন্দী ভাষী আৰু বাঙালী ভাষীৰ পৰিমাণটো বঢ়াবৰ কাৰণে গোটেই সমষ্টিবিলাক কৰি ল'লে এতিয়া নেক্সট এবাৰ পঞ্চায়তত নেক্সট এবাৰ আপোনাৰ গোটেইবিলাক য'ত য'ত ৰাজ্যৰ হেৰি আছে ইলেকশ্যন আছে পশ্চিমবংগ আমাৰ কেৰেলা আৰু অসম বেচিকেলি এই তিনিখন ৰাজ্যত যিটো মহাৰাষ্ট্ৰত কৰিছিলে মহাৰাষ্ট্ৰতো সকলোৱে ৰাহুল গান্ধীয়ে সেইকাৰণে চিঞৰি বাখৰ কৰি আছে হেৰিয়াত আপোনালোকে দেখিছে তাৰপিছত আকৌ এতিয়া এইটো বিহাৰত কৰিবলৈ লৈছে বিহাৰত এবাৰ মোটামুটি ধৰণে সকলোৱে ধৰি লৈছে যে এবাৰ বিহাৰত হেৰি যাবগে আৰু মানে নীতিশ কুমাৰ যাবগে আৰু তেওঁ বহুত দিন হ'ল চৰকাৰ লাগিলে জাৰে নহওক কিন্তু নীতিশ কুমাৰ যাব এই কথাটো নিশ্চিত হৈ গৈছে এই পৰিস্থিতি যেতিয়া কৈছে তেতিয়াই মানে বিজেপি আৰু নীতিশ কুমাৰে লগ লাগি এই কামটো আৰম্ভ কৰিছে আমাৰ অসমতো এটা ডাঙৰ ৰিভিজন এটা হ'ব এইটোৰ পৰা কি লাভ হ'ব তেওঁলোকৰ বহুত মানুহক ভোট দিবলৈ নিদিব বহুত মানুহক ভোট দিবলৈ